আধা ঘণ্টামান হ'ব কিজানি ইমান সময় আছে আৰু ঘটনাটো এনেখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে মই কৈছো যিমান যি হ'লেও আমাৰ নীতি নিয়মেৰে সুনীল গগৈ ক'ত আত্মগোপন কৰি আছে কোনো তৃতীয় পক্ষত জিমাত আছে নেকি সুনীল গগৈ CIDৰ তদন্তত ওলাইছে বহুতো কেতবোৰ তথ্য অন্তহীনৰ মাজত সোমাই পৰিছে ঢকুৱাখানাৰ হত্যাকাণ্ড চাঞ্চল্যকৰ ঘটনা CIDৰ দুজন আৰক্ষীকৰ নেতৃত্বত এই তদন্ত চলিছে যদিও কোনো এক উপনীত হ'ব পৰা নাই লখিমপুৰত এতিয়াও বাখৰ পাতি আছে কেন্দ্ৰীয় ফৰেনচিকৰ দল হায়দৰাবাদৰ ফৰেনচিকৰ দায়িত্বত থকা কেশৱ কুমাৰ আৰু আশা শ্ৰীবাস্তৱৰ নেতৃত্বত সকলোখিনি নিৰীক্ষণ কৰিছে সুনীল গগৈৰ পত্নী পুত্ৰ আৰু আন চাৰিজনকো সাইকোলজি জেৰা চলাইছে CID আৰু ইয়াৰে এজন ব্যক্তিৰ ভাষ্যত উমান পাইছিল সুনীলে জাহাংগীৰক হত্যাৰ পৰিকল্পনা কৰিছিল এই হত্যাকাণ্ডৰ সন্দেহ যেটো নেকি সুনীলে জাহাংগীৰক হত্যা কৰি তেওঁ আত্মগোপন কৰি আছে যেটো নেকি এতিয়া সুনীল গগৈৰ পত্নীৰ পুত্ৰ যেটো নেকি তেওঁৰ পুত্ৰৰ মোবাইলতো হে হত্যাকাণ্ডৰ যেটো নেকি নিৰীক্ষণ কৰিছে CID আৰু ফৰেনচিক দলে যেটো নেকি সুনীল গগৈৰ হে হত্যাকাণ্ডৰ নিখা ধৰা পৰিছিল সুনীল গগৈৰ ধেমাজিৰ ফালে যোৱা সেই ইন্টাৰনেটৰ প্ৰটোকল আৰু সেই ভিডিঅ' কল ৰেকৰ্ড তেনেকৈ CID এতিয়া সন্দেহ কৰিছে সুনীল গগৈ এতিয়া কোনোবা সুৰক্ষিত ভাল এটা স্থানত আছে তেনেকৈ CID এতিয়া সন্দেহ কৰিছে সুনীল গগৈৰ হাতত বহু পৰিমাণে ধন থকা সন্দেহ কৰিছে CID যেটো নেকি সুনীল গগৈক বহুতো ঠিকাদাৰে তেওঁক মৃত্যুৰ ভাবুকি দিয়া বহুতো কথোপকথন এতিয়া বৰ্তমান ভাইৰাল হৈ পৰিছে সামাজিক মাধ্যমত যেটো নেকি ইয়াৰ ভিতৰতে তেওঁৰ জেঠেৰেকে তেওঁৰ যেটো নেকি ভাষ্য তেওঁৰ সেই ভিডিঅ' ৰেকৰ্ডো ভাইৰাল হৈ পৰিছে বিবেক গগৈৰ স্বীকাৰোক্তি সেই হত্যাকাণ্ডত হোৱা দিনটোত আহিছিল এখন কলা ৰঙৰ সন্দেহযুক্ত গাড়ী মাজনিশা সেই কলা ৰঙৰ গাড়ীখন ওলাই যাওঁতে সেই বিবেক গগৈয়ে মাজনিশাতে ৰাস্তাত লগ পাইছিল সেই কলা ৰঙৰ গাড়ীখন সেই গাড়ীখনৰ চালকজনে বিবেক গগৈক ঢকুৱাখানাৰ কোন দিশে যায় বুলি সুধিছিল এই কথা স্পষ্ট হয় যে গাড়ীখনৰ কেইবাজনৰ লোকৰ মাজতো আছিল নেকি সুনীল গগৈ নে তৃতীয় পক্ষই জাহাংগীৰক হত্যা কৰি সুনীল গগৈক অপহৰণ কৰি লৈ গৈছিল নেকি সেই গাড়ীখনত সুনীল গগৈক এই প্ৰশ্ন উত্তৰ পাবলৈ হাবাতৰি খাইছে CID আৰু আৰক্ষী দল আৰু সঞ্চালক প্ৰধান যেটো নেকি এতিয়া প্ৰশ্ন হয় যেটো নেকি সুনীল গগৈ ক'ত আত্মগোপন কৰিছে কোনো তৃতীয় পক্ষই তেওঁক জাহাংগীৰক হত্যা কৰি সুনীল গগৈক অপহৰণ কৰি থৈছে নেকি বহুতো প্ৰশ্ন হয় পৰিছে যেটো নেকি এতিয়া হাবাতৰি খাই পৰিছে CID দল আৰু আৰক্ষীয়ে যেটো নেকি প্ৰধান সঞ্চালক হেতু কাৰণে মই এই ভিডিঅ'টো বনালো তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তো